চাপৰত অব্যাহত আছে চোৰাং বগা চাউলৰ এবাৰ কলা বেহা তেনে বগা চোৰাং চাউলৰ বিৰুদ্ধে চাপৰ আৰক্ষীয়ে অভিযান চলাইছে। অভিযানত টিলাপাৰাৰ কামাৰডিহিৰ পৰা ঘাটৰ পৰা এখন যন্ত্ৰচালিত নাও ভৰ্তি বগা চাউল জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। লগতে দুখনকৈ ই ৰিক্সা জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। জব্দকৃত ই ৰিক্সা এখনৰ নম্বৰ AS17ER4555 আৰু আনখন নম্বৰবিহীন বুলি জানিব পৰা গৈছে। বগা চাউলখিনি ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউল বুলিও জানিব পৰা গৈছে। যন্ত্ৰচালিত নাও আৰু ই ৰিক্সাখনত প্ৰায় 80 বস্তা সুলভ মূল্যৰ বগা চাউল আছিল। কি হৈছে ইয়াত? আজি ৰাতিপুৱা 5:30মান বজাত আমাৰ চাপৰ থানাৰ অচি ছাৰ আৰু আমাৰ IC ছাৰৰ নেতৃত্বত তেওঁলোকৰ গোপন সূত্ৰ গম পাই আমাৰ কামাৰডিহি দ্বিতীয় খণ্ড চেলৰ ঘাটতে আহি অনুমানিক 80 বস্তামান বগা চাউল তেওঁলোকক আটক কৰে। কলা চাউলৰ ব্যৱসায়ী এই নাও এখন চেলৰ ইঞ্জিন চালিত নৌকা আটক কৰিছে আৰু দুখন টটো গাড়ী আটক কৰিছে। জানিব পৰা মতে ৰাজহুৱা বিতৰণৰ সুলভ মূল্যৰ চাউলখিনি নদীৰ পথেৰে চুবুৰীয়া ৰাজ্য মেঘালয়লৈ সৰবৰাহৰ চেষ্টা চলোৱা হৈছিল। কি হৈছে ইয়াত? গাঁওখনৰ নাম কি? টিলাপাৰা কামাৰডিহি দ্বিতীয় খণ্ড হয়। আমাৰ এইটো চেলৰ ঘাটত এটা মানে ইঞ্জিন চালিত চেলত পুলিচে মানে গোপন সূত্ৰত খবৰ পায়। আমাৰ চাপৰ অচি ছাৰ খালগাছাৰ IC ছাৰ গোপন সূত্ৰত খবৰ পায় দুখন টটো চাউল আছে টটোত আৰু নদীৰ ঘাটতো মানে 30-40 বস্তামান পৰি আছে আৰু ইঞ্জিন চালিত চালকো মিনিমাম 50-60 বস্তা চাউল উঠোৱা আছে। কিন্তু চেলৰ মালিক নাই। অলৰেডি আমাৰ খালগাছাৰ পুলিচে এইখিনি দুখন টটো এখন ইঞ্জিন চালিত চেল মানে FCI চাল সহ মানে ধৰিলে। নিউজ ৰিপৰ্ট অমৃত নিউজ 24/7।